আপুনিও যদি গুৱাহাটীৰ বাসিন্দা অথবা আপুনিও যদি মোৰ দৰে ফুৰি ভাল পায় তেনেহ'লে কামৰ পৰা অলপমান আজৰি হ'লেই বা যিকোনো ফুৰাৰ অজুহাত পালেই আপুনিও জানো চুবুৰীয়া ৰাজ্য মেঘালয়লৈকৈ ঢাপলি নেমেলে। সেইদিনা শনিবাৰ মোৰ বৰ বিশেষ কাম নাছিল, সেইবাবে পুৱাই গুৱাহাটীৰ পৰা ওলাইছিলোঁ মেঘালয়লৈ বুলি। প্ৰকৃতিৰ অনুপম সৃষ্টি মেঘালয়ৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বাৰে বাৰে উপভোগ কৰিলেও যেন হেঁপাহে নপলায়। মেঘালয়ৰ এই সেউজীয়া পাহাৰবোৰে আকৃষ্ট কৰি পেলাই সকলোকে। তুলনাবিহীন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই মেঘালয়খন। মেঘালয়ত ফুৰিবৰ বাবে প্ৰতি বছৰে নতুন নতুন ঠাই আৱিষ্কাৰ হৈ আছে যদিও মেঘালয়ৰ এখন অন্যতম মোৰ প্ৰিয় ঠাই হৈছে লাইটলুম। শ্বিলঙৰ পৰা প্ৰায় 40 কিলোমিটাৰ লাইটলুমলৈ, আৰু 40 কিলোমিটাৰ বাট যোৱাৰ পাছত আমি লাইটলুম পাইছিলোগৈ। চাওকচোন, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, চাৰিওপাশে কেৱল পাহাৰ পাহাৰ, সেউজীয়া পাহাৰ। এই পাহাৰৰ মাজতে যেন আপোন পাহৰা হৈ পৰিছিলোঁ কিছু সময়ৰ বাবে। হঠাৎ ৰ'দ, হঠাৎ বৰষুণ। ডাৱৰৰ সৈতে লুকা-ভাকু খেলি প্ৰায় 2 ঘণ্টামান সময় লাইটলুমত আছিলোঁ। আগতেও মই 2-3 বাৰ লাইটলুমলৈ আহিছোঁ, কিন্তু লাইটলুমখন এইবাৰ যেন কিছু সলনি দেখা পাইছোঁ। আপুনি মই গৈ ভাল পোৱা এই লাইটলুমখন কিন্তু এতিয়া লাহে লাহে ব্যয়বহুল হ'বলৈ ধৰিছে। অৱশ্যে স্থানীয় লোকসকলৰ বাবে এই লাইটলুমখন হৈ পৰিছে এতিয়া জীৱিকাৰ এটা থল। চাওকচোন, এই মহিলাসকলে নগাটেঙা, মাকৈ, আনাৰস, নাৰিকল আদিকে ধৰি বিভিন্ন বস্তু বিক্ৰী কৰি নিজৰ জীৱিকাৰ পথ বাছি উলিয়াইছে। কিন্তু এইফালে এইটো দৃশ্য দেখি মোৰ আকৌ মনটো সেমেকি উঠিল। চাওকচোন, কেনেদৰে এই কণমানিকেইটাই পিঠিত খৰি বান্ধি সুউচ্চ পাহাৰলৈ কঢ়িয়াই আনিছে খৰিবোৰ। ইয়াকেই কয় জীৱন সংগ্ৰাম। অবিৰতভাৱে চলি থাকে তেওঁলোকৰ জীয়াই থকাৰ যুঁজখন। এই দৃশ্যবোৰকে চাই চাই প্ৰায় 4 ঘণ্টা সময় লাইটলুমত কটাই গুৱাহাটীলৈ আমিও ঘূৰি আহিছিলোঁ। অন্য এটা ব্লগ লৈ আকৌ আহিম, বাই।